জনাছো মহিমাক যে আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই নেকি যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপুনি শীঘ্ৰে কৰক আবেদন চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আপুনি এতিয়া কেৱল এখন ফটো তুলক আৰু ফটো তুলিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যোগ্য পৰিয়ালে এতিয়াৰ পৰা চৰকাৰী ঘৰ লাভ কৰিব আৰু নতুনকৈ 3 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আপোনাৰ ঘৰত যদি বাহনো আছে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ লবৰ বাবে আপোনাক লাগিব ৰেচন কাৰ্ডত যদি আপোনাৰ নাম আছে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব অসমত নোহোৱা হ'ব কেঁচা ঘৰৰ ধাৰণা শীঘ্ৰে নোহোৱা হ'ব কেঁচা ঘৰ আৰু অসমৰ ৰাইজে দেখিবলৈ নাপায় এতিয়াৰ পৰা সকলোৱে পকী ঘৰ লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিব যোগ্য পৰিয়ালে প্ৰত্যেকজন যোগ্য পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব গতিকে আপুনি যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকাৰ পিছতো আপোনাৰ কেঁচা ঘৰ আপুনি এতিয়ালৈ চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে শীঘ্ৰে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব কেৱল আপোনাক লাগিব আধাৰ কাৰ্ড ইয়াৰ উপৰি আপুনি এখন ফটো তুলক আৰু তাৰ পিছত আপুনি কেনেদৰে চৰকাৰী ঘৰ লাভ কৰিব আপোনাৰ বাবে লৈ আহিছো সবিশেষ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে দৰিদ্ৰ লোকৰ বাবে আহিছে ডাঙৰ খবৰ শীঘ্ৰে আপুনি লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ বাসগৃহ লাভ কৰিব তালিকাত নাম নথকাৰ পিছতো আপুনি ঘৰ তালিকাত যদি আপোনাৰ নাম আছে নাম থকাৰ পিছতো আপুনি ঘৰ যদি লাভ কৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে জৰুৰী সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন হৰলুকি কৰিব নোৱাৰিব PMAY জিকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক ABPS ধন লাভৰ বাবে ডিবিটিৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে জমা হোৱা ধন ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS এক্টিভ কৰিব লাগিব ABPS এক্টিভ কৰাটো বাধ্যতামূলক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক একাউণ্টৰ সৈতে সংযোগ কৰাৰ পিছতহে আপুনি ধন লাভ কৰিব বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই কাম আপুনি বেংকলৈ যাব লাগিব আৰু বেংকত গৈ আপুনি এই কাম কৰিব পাৰিব অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও এই কাম কৰিব পাৰিব ব্যক্তিসকলে বেংক একাউণ্টৰ সৈতে পেন কাৰ্ড আধাৰ ABPS সক্ষম হৈ থাকিলেহে আপুনি লাভ কৰিব ঘৰ অসমত এতিয়াৰ পৰা কেঁচা ঘৰ নাথাকিব কেঁচা ঘৰৰ ধাৰণা শীঘ্ৰে অসমত নোহোৱা হ'ব অসমৰ ৰাইজে আৰু কেঁচা ঘৰত থাকিব লগা পৰিস্থিতিৰ সৃষ্টি নহয় কোন যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব এই ঘৰ কি যোগ্যতা আপোনাক লাগিব ঘৰ লাভ কৰিবৰ বাবে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলক আৰু ফটো তুলিয়ে লাভ কৰিব চৰকাৰী ঘৰ মোবাইলত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি লাভ কৰিব বিনামূলীয়া পকী ঘৰ আধাৰ নম্বৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব হিতাধিকাৰীসকলে 15,000 টকা মাহিলী আয় হলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ পকী ঘৰ দৰিদ্ৰ লোকসকলৰ বাবে ভাল খবৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ ঘৰ যেটো পূৰ্বতে কোৱা হৈছিল যে বাহন থাকিলে ঘৰ লাভ নকৰিব কিন্তু এতিয়া কোৱা হৈছে বাহন থাকিলে আপুনি ঘৰ লাভ কৰিব 5 একর পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপুনি যদি এতিয়ালৈ লাভ কৰা নাই এখন ফটো তুলক আৰু ফটো তুলিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপোনাক লাগিব আধাৰ কাৰ্ড লাগিব আধাৰ নম্বৰ আপুনি দিব লাগিব আৰু এখন ফটো তুলক আপোনাৰ মোবাইলত তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যোগ্য পৰিয়ালে এতিয়াৰ পৰা আৰু চৰকাৰী ঘৰ লাভ কৰিব অসমৰ ৰাইজে কেঁচা ঘৰ আৰু দেখিব নালাগে কেঁচা ঘৰৰ ধাৰণা নোহোৱা হ'ব অসমৰ ৰাইজে কেঁচা ঘৰ আৰু দেখিবলৈ নাপায় আপোনাৰ যদি তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ এই খবৰ আপোনাৰ বাবে জৰুৰী আপুনি শীঘ্ৰে লাভ কৰিব পাৰিব পকী ঘৰ PMAY কে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈছে ABPS আপুনি যদি ABPS কৰা নাই শীঘ্ৰে ABPS কৰক ABPS কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ ধন লাভৰ বাবে ডিবিটিৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে জমা হোৱা ধন ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS আপুনি চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে বেংক একাউণ্টৰ সৈতে আপোনাৰ ABPS আপুনি এক্টিভ কৰিব লাগিব যদিহে আপুনি ABPS এক্টিভ নকৰে তেন্তে কিন্তু আপুনি ঘৰ লাভ নকৰিব মন্তব্য আছে মন্তব্য আগবঢ়াইছো आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে
আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जिओ टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে।
20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ घर पाई যাব अर्थात আজি আমাৰ অসমৰ